and welcome back everyone to Exam Cracker Assam Learning App. So today we are going to discuss the answer key for UP TET CDP portion. ঠিক আছে আমাৰ যেটো টেট এক্সাম টেট পৰীক্ষা হৈ গ'ল তাৰে ইউপিৰ যিখিনি CDP পেপাৰ আছিলে আপাৰ প্ৰাইমেৰী লেভেলৰ কাৰণে যিখিনি CDP পেপাৰ আছিলে তাৰে কুৱেশ্যনখিনি আজি আমি ডিসকাস কৰি আনসাৰ কি আপোনালোকৰ আগত প্ৰেজেন্ট কৰিম ওকে so if you have not subscribe to this channel please subscribe it আমি যিখিনি টেট পৰীক্ষা বা বাকি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম গোটেইকেইটাৰ কাৰণে প্ৰিপাৰেচন কৰো লাৰ্নাৰ্ছৰ হেল্প কৰো and at the same time we have got this app which is also known as Exam Cracker Assam Learning App. So I would like to mention that যেটো আপাৰ প্ৰাইমেৰী আমি অলৰেডি এলপিৰ পেপাৰ খিনি ডিসকাস কৰি তাৰ আনসাৰ কি খিনি আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিছো আমাৰ আগৰ ভিডিওটো যদি আপোনালোকে চাই you will find there and যিখিনি ইউপি টেট অলমোস্ট তাত আমাৰ নিয়াৰ about 20টা মান কুৱেশ্যন কমন পৰিছে যিখিনি আমি ডিসকাস কৰিছিলো যিখিনি আমি এমসিকিউ সেশন পাতিছিলো এই গোটেইকেইটাৰ পৰা আমাৰ অলমোস্ট 20টা মান সেশন 20টা মান কুৱেশ্যন common পৰিছিলে so I would like to request everyone please do follow us in YouTube subscribe and learn so that it will be very helpful for everyone so let's see the answers so এটা প্ৰশ্ন আহিছিলে যে if a student makes noise in the classroom despite the teacher's warning টিচাৰে warn কৰা পাছতো যদি student এজনে ক্লাছৰুমত noise কৰে হুলস্থুল কৰে তেতিয়াহলে তাক কি কৰিব লাগিব we should send him to the counselor it should not be like should not pay notice on him আমি তাক ইগনোৰ কৰাটো উচিত নহয় বা তাৰ এগেইনষ্টত ডিসিপ্লিনাৰী একশন লোৱাটো উচিত নহয় বা তাৰ এই মেটাৰটো ডাইৰেক্ট প্ৰিন্সিপালৰ ওচৰত লৈ যোৱাটো উচিত নহয় আমি কি কৰিব লাগিব তাৰ চাগে কিবা প্ৰবলেম আছে সেই কাৰণে এই তেনেকুৱা বিহেভ কৰিছে সো তাক আমি কাউন্সিলৰৰ ওচৰত লৈ যাব লাগিব ঠিক আছে নেক্সট dyspraxia is a learning disability relation to so dyspraxia কি আছিলে it is a problem with fine motor skill dysgraphia যদি dysgraphia থাকে dysgraphia হল writing-ত dyslexia হল language-ত বা reading-ত and dyspraxia হল motor skill disability okay next question who referred mental health is the ability which help us to say adjustment in the difficult situation of our life so a statement display amar cuts aru mostly a statement display so option A will be the correct answer for this next question TLM should be used TLM আমি কিয় ইউজ কৰিব লাগে ইয়াৰে গোটেই পইণ্ট কিটা ভুল বুলি ক'ব নোৱাৰি বাট TLM ইউজ কৰাৰ মেইন উদ্দেশ্যটো হ'ল যাতে ল'ৰা ছোৱালীৰ লাৰ্নিং ভাল হয় okay so to facilitate learning okay next ইয়াত অকমান ডাউটফুল হৈ আছে বিকজ এই প্ৰশ্নটো মই কমপ্লিটলি পোৱা নাই আমি ইয়াত গোটেইকেইটা প্ৰশ্ন যিহেতু কুৱেশ্যন পেপাৰ আমাৰ ওচৰত এভেইলেবল হোৱা নাই তো এই প্ৰশ্নটো চাগে ক'বাত কিবা ভুল হ'ব পাৰে বাট যিখিনি পাৰিছো বা যিখিনি ষ্টুডেণ্টৰ পৰা গম পাইছো তাৰ মতে কুৱেশ্যনটো প্ৰিপেয়াৰ কৰিছিলো অপশ্যন কেইটা ইয়াত আছে তো আমাৰ যদি ইভলিউশনাৰী চেঞ্জ হয় ইভলিউশনত আমাৰ হেৰিডিটি ট্ৰান্সফৰ্ম হৈ যায় আৰু যদি কালচাৰেল চেঞ্জ হয় কালচাৰেল চেঞ্জত আমাৰ এনভাইৰনমেন্টত ট্ৰান্সফৰ্মেশ্যন হয় ইয়েছ ইভালুৱেশ্যন হৈ এতিয়া আমি আগত আমি যেনেকুৱা আছিলো বা মানুহৰ যেতিয়া সৃষ্টি হৈছিলে যেতিয়া প্ৰথমত মানুহ যেনেকুৱা আছিলে সেই তেতিয়া তাৰ তুলনাত আজিৰ ডেটত মানুহৰ শৰীৰত যথেষ্টখিনি চেঞ্জেছ আহিছে তাৰমানে আমাৰ হেৰিডিটি চেঞ্জেছ হৈছে আৰু যদি আমাৰ কালচাৰেল চেঞ্জ হয় কালচাৰেল চেঞ্জ হলে আমাৰ কি হয় এনভাইৰনমেন্টত চেঞ্জ হ'ব লাইক করোনা ভাইরাস যেতিয়া আহিলে তেতিয়া আমাৰ কালচাৰত অকমান ইনফ্লুয়েন্স এটা পৰিলে যাৰ ফলত আমাৰ এনভাইৰনমেন্টত অকমান চেঞ্জেছ আহিছে okay so I'm doubtful regarding this question but if it is so then this will be the answer yes according to my point of view next Paulo Freire referred to his method of teaching adult human as so তেখেতৰ method আছিলে critical pedagogy okay critical pedagogy was given by Paulo Freire next non-reflective learning is the process of non-reflective learning or level or এটা it comes somewhere at the top okay
So rote memorization, that is from memory level, which is at the very bottom. So rote memorization is নন রিফ্লেক্টিভ লার্নিং। রিফ্লেক্টিভ লার্নিং বুলি এটা আছে। রিফ্লেক্টিভ লার্নিং মানে আমি যদি কিবা এটা শিকিছো তাক আমি আকৌ ইমপ্লিমেন্ট কৰিছো। ইয়েস, সো দিস ইজ রিফ্লেক্টিভ লার্নিং। সো নন রিফ্লেক্টিভ লার্নিং ইয়াত কি হ'ব? রোট মেমোরাইজেশন। আমি কিবা এটা মুখস্থ কৰিলো বাস তাতে থাকি গ'ল। সো আনসার উইল বি রোট মেমোরাইজেশন। নেক্সট, থিওরি অফ ইন্টেলিজেন্স। এই কুৱেশ্যনখিনি আমি এমচিকিউত গোটেইখিনি ধুনীয়াকৈ ডিছকাছ কৰিছিলো। তো ইয়াৰে আনসাৰ হ'ব টু ফেক্টৰ থিওৰি। কোনে দিছিলে টু ফেক্টৰ থিওৰি? আমাক দিছিলে স্পিয়াৰমেনে। মাল্টিপল ফেক্টৰ থিওৰি আমাক দিছিলে থৰ্নডাইকে। গ্ৰুপ ফেক্টৰ দিছিলে থাৰ্ষ্টনে আৰু চেম্পলিং থিওৰি দিছিলে থমসন। ক্লিয়াৰ? So the answer will be option number B. Okay. Next, which of the following statement is not true? ইয়াৰে কোনটো statement true নহয়? Growth is a biological process. Yes, growth is a biological process. Education is goal oriented. Educational এটা উদ্দেশ্য থাকে নিশ্চয়। Learning is behavioral change. Learning process is behavioral change. আমাৰ behavioral changes আহে। So the correct answer here will be option number B. Development as quantitative process. Okay, development is a quantitative process বুলি দিছে। So এইটো false. This is not true. Development is always what? It is always qualitative process. Okay. Next, continuous comprehensive evaluation is done. Continuous comprehensive evaluation যেটো আমাৰ ক্লাছ ৰুমত হয়, ইউনিট টেষ্ট বোৰ যিবোৰ চলি থাকে। So that evaluation is done by whom? That evaluation is done by class teachers with the help of subject teachers. Okay. Next, which of the following is not a form of maladjustment? Maladjustment মানে আমাৰ যিটো behavioral problem থাকে তাকে বুজাইছে। So forgetful is not the form of maladjustment. বাকি এই গোটেইকেইটা maladjustmentৰ form হয়। Forgetfulness is not the form of maladjustment. Okay. Next, social psychologists which social psychologists propose the social learning theory? Social learning theory কোনে দিছিলে? এলবাৰ্ট বান্ডুৰা। বব ডল theory বুলিও কোৱা হয়। এলবাৰ্ট বান্ডুৰাই দিছিলে এইটো। Okay. Next, concrete operational period is the stage of concrete operational period কি হয়? From 7 to 11. প্ৰথমত কি হ'ব? Sensory motor, তাৰপিছত pre operational, concrete operational আৰু formal operational. So option number C will be the correct answer here. Next question, which one is not a characteristic of progressive education? So progressive education কি নকৰে? যে অকল বুকৰ ওপৰত ফোকাস নকৰে। ঠিক আছে। So ইয়াত দিছে emphasis on textbook learning. Yes, so this is not the characteristics of progressive education. Progressive education অকল textbook use নকৰে। textbookৰ বাহিৰে progressive educationত learning by experienceৰ ওপৰত গুৰুত্ব দিয়ে। progressive educationত cooperative learning আৰু social responsibilities ওপৰতো গুৰুত্ব দিয়ে বা social skill বোৰো develop কৰে। but progressive learningত অকল বুকত emphasize নকৰে। Okay. Which of the following is the quality of good teacher? এই যিমানখিনি ইয়াত qualities বোৰ দিয়া আছে এই গোটেইকেইটা qualities good teacherৰে হয়। but ইয়াৰে কোনটো most appropriate হয়? so ইয়াত আমি কি কৰিব লাগে? কাৰ weight বেছি আছে? so ইয়াত induce students to learn. টিচাৰ এজনে কি কৰিব লাগে? যে ষ্টুডেণ্টক শিকাব লাগে। okay, ষ্টুডেণ্টক learn কৰোৱাটো টিচাৰৰ মেইন responsibility. so induce student to learn. finish the course in time. course হয়তো সময়ত ফিনিশ কৰিব পাৰে, শেষ কৰিব পাৰে, but it is not sure that student তাত learn হৈছে, student learn হৈছে, সেইটো নুবুজায়। and next, give good result, ভাল result হ'ব পাৰে, but it doesn't mean that টিচাৰে শিকোৱাৰ কাৰণেহে সেইখিনি ভাল result হৈছে, সেইটো নুবুজায়। help students in preparing good notes, অকল notes দিয়াটোকে learning বুলি নকয়। so what a teacher should do? He should induce the students to learn. studentক learn কৰিবলৈ বাধ্য কৰিব লাগে। he should make sure that student will learn. Okay. Next, which according to Abraham Maslow is the highest need of child? So আমি যেটো Maslow'ৰ theory পঢ়িছিলো তাত কি কি আছিলে? physiological needs, safety, love and belonging, self esteem need, তাৰপিছত লাষ্টত কি আছিলে? self actualization. So option C will be the correct answer. Self actualization is the highest need of a child. Okay. Next, আৰু এটা question আছে, education is not preparation for life, education is life itself বুলি কোনে কৈছিলে?
So the answer is John Dewey. কোনে কৈছিলে? John Dewey. Okay. So John Dewey এইষাৰ কথা social aim of education আমাক কৈছিলে যে education is not just preparation for life, but education is life itself. What is zero transfer learning? Zero transfer learning মানে কি হয়, যেতিয়া আমাৰ previous learning নতুন situational learning বা আমাৰ previous learning যেতিয়া নতুন learning একো এটা impact নপৰে বা একো এটা influence নাই, একো এটা যদি help নাই, তাৰ মানে zero influence যদি থাকে নতুন situationত বা নতুন কিবা এটা learn কৰাত, then that is called zero transfer learning. So the correct option here will be option number B. Zero transfer learning কি বুলি কয়, যেতিয়া আমাৰ previous learning নতুন লার্নিংত জিরো ইনফ্লুয়েন্স থাকে, জিরো রোল প্লে করে, তাক জিরো ট্রান্সফার লার্নিং বুলি কোৱা হয়। ওকে, so which stage of Jean Piaget four stage of learning does child differentiate self and object? So it is right after the sensory motor, but here among confused probably semi motor stage বুলি দিছে। So correct answer here will be pre-operational stage. Okay, next, the person having intelligence quotient below 80 is, so below 80 মানে 79, 70 পৰা 79 লৈকে, so that is known as borderline. Okay, borderline IQ বুলি কোৱা হয় তাক। Next question, which is not the element of active learning? Active learning কি হয়, য'ত আমি নিজেই actively participate কৰো, যেনে manipulation কৰিছো, আমি কিবা এটা answer পাইছো, কিবা এটা option পাইছো, তাক আমি manipulate কৰিছো, আমি তাক analyze কৰিছো, চাইছো হয় নহয়। Okay, তাক আমি নিজৰ মতে এপ্লাই কৰিবলৈ ট্ৰাই কৰিছো, দ্যাট মিনছ আমি তাত এক্টিভ হৈ আছো, বা আমি কিবা নিজেই চুজ কৰিছো, আমি তাতো এক্টিভ হৈ আছো। এণ্ড sensitivity, that means we are willing to learn, আমি তাতো এক্টিভ হৈ আছো। যদি আমাক এডাল্টে সাপোর্ট কৰে, যেটো লার্নিংত আমাৰ মেইনলি এডাল্টৰ মেজৰ ৰোল প্লে কৰে, তাৰ মানে য'ত এডাল্ট এক্টিভ হৈ থাকে, এডাল্ট ইন দ্য সেন্স হিয়াৰ টিচাৰ, য'ত টিচাৰ এক্টিভ হৈ থাকে। Okay, that is not the element of active learning. Okay, next question, which among the following actions by a teacher can motivate children? Teacher কোনটো actionে ল'ৰা ছোৱালীক motivate কৰিব পাৰে? So rewarding good behavior, okay, and lively classroom environment, classroom environment বহুত ভাল হৈ থাকিব লাগিব। use of teaching aids বুলি যদি টিচাৰে ইউজ কৰে, তেনে এই গোটেইকেইটাই ষ্টুডেণ্টক motivate কৰি থাকে। So the answer will be A, B and option C. Okay, next question, identify the characteristics of an extrovert personality from the points given below. So extrovert personality character বা extrovert personality যাৰ থাকে তাৰ characteristics কেনেকুৱা হয়? So A আহিব ইয়াত, socially very active, and they have very flexible outlook and friendly nature. Next option আহিব free from emotional problems. So answer will be A, D আৰু E. This will be the correct answer. Next, which method of learning is utilized in which stress is focusing on good habit formation? So good habit formation আমি দেখো যে conditioning method apply কৰে। Okay, conditioning method apply কৰে good habit formation। Okay, next, in overall sense exceptional child, এই কুৱেশ্যনটোৰ বিষয়ে মই অকমান ডাউটফুল, কুৱেশ্যনটো এক্সেক্টলি এনেকে আছিলে নে অকমান বেলেগ ধৰণে দিয়া আছিলে, সেইটো মই ক'ব নোৱাৰো, বিকজ জাষ্ট তেনেকে ক্লিয়াৰ নাছিলে কুৱেশ্যনবোৰ। চ' এক্সেপশ্যনেল চাইল্ড কাক বুলি কোৱা হয়? যিবোৰ চাইল্ড মেণ্টেলি ডিচেবল্ড, তাৰমানে নৰ্মেল চাইল্ডৰ নিচিনা নহয়, যাৰ ডিফেক্ট আছে তাহাঁতক এক্সেপশ্যনেল চাইল্ড বুলি কোৱা হয়। Okay, and what is psychodrama? So psychodrama is a form of psychotherapy. Psychodrama এটা form হয়। Okay, so psychodrama is nothing but it is a form of psychotherapy. Clear? So yes, we have already discussed 26টা কুৱেশ্যনৰ আমি আনসাৰ কিখিনি ইয়াত ডিসকাস কৰিলো। most probably মই যিখিনি ইয়াত আনসাৰ দিছো, এই গোটেইকেইটা আনসাৰ শুদ্ধ হ'ব লাগে। দুই এটা হয়তো ইফাল সিফাল হ'ব পাৰে, বিকজ কুৱেশ্যনবোৰ ইয়াত কেতিয়াবা কি হয় সাবজেক্টিভত থাকে, আৰু সাবজেক্টিভত আমাৰ পইণ্ট অফ ভিউ কি থাকে বা এক্সামিনাৰ পইণ্ট অফ ভিউ কি থাকে তাত অকমান ডিফাৰেঞ্চ হ'ব পাৰে, বাট টেন্টেটিভলি অল আৰ কাৰেক্ট। ইয়াৰে দুই এটা হয়তো ইফাল সিফাল হ'ব পাৰে, যেটো মই অলৰেডি মেনশ্যন কৰিছো। Yes, so we have already discussed 26 questions out of 30, বাকিখিনি কুৱেশ্যন আমি পোৱা নাই।
তো 26টা কুৱেশ্যন আমি ইয়াত ডিছকাছ কৰিলো আৰু যদি বাকীখিনি কুৱেশ্যনো আমি যদি পাওঁ বাকী আৰু 4টা কুৱেশ্যন বাকী আছে সেইবোৰ কুৱেশ্যন যদি আমি পাওঁ সেইখিনিও আমি ডিছকাছ কৰিম আৰু ইয়াৰ লগতে মই আকৌ এবাৰ ক'ব বিচাৰিছো যে যিটো এলপি ছেকশ্যনৰ যিটো টেট পৰীক্ষা আছিলে এলপি ছেকশ্যনৰ টেট পৰীক্ষাৰ আমি 30 আউট অফ 30 30টা চিডিপিৰ যিখিনি 30টা কুৱেশ্যন আছিলে 30টা কুৱেশ্যন আছিলে গোটেইকেইটা ডিছকাছ কৰিছিলো আপোনালোকে যদি চাব ইচ্ছা আছে বা যদি কোনোবা এলপি টেট পৰীক্ষা দিছিলে ইউ কেন ৰেকমেণ্ড দেম and please follow us in YouTube as well as you can also check our app. So এই এপত আমি অকল আসাম টেট বুলিয়ে নহয় আমি ইয়াত চি টেটৰ কাৰণেও ল'ৰা ছোৱালীক বা যিখিনি লাৰ্ণাৰ আছে যিখিনি ইণ্টাৰেষ্টেড লাৰ্ণাৰ আছে তেওঁলোকক হেল্প কৰিম অ'কে চ' অল ইউ নিড টু ডু ইজ ডাউনলোড আৰ এপ এক্সাম ট্ৰেকাৰ তাত আমাৰ কৰ্চেছখিনি অলৰেডি এভেইলেবল আছে চি টেটৰ কাৰণে আমাৰ কৰ্চেছখিনি এভেইলেবল হ'ব এণ্ড ইফ ইউ ইউজ দিছ কোড দেন ইউ উইল গেট 10% discount. Okay, so thank you so much. I hope maximum or answer kini correct hoise and please put up your score in the comment box. Comment or apnaloke nijor score bu dibo and if you like it, please like, share and do subscribe to our channel. Yes. So till then, keep learning, stay safe. Thank you so much.